ওয়েলকাম টু আসামিজ জ্ঞান ইউটিউব চেনেল। আজি আকৌ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আপোনালোকৰ বহুতেই বিটিআৰৰ যি LPUP শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে আৰু তাৰ মেৰিট লিষ্টৰ কাৰণে বাট চাই আছে। বহুত দিন হৈ গ'ল মেৰিট লিষ্ট দিম বুলি নিদিয়ে আৰু একেবাৰে বেছি দিন নাই। আপোনালোকে জানে কোড অফ কণ্ডাক্ট বিটিআৰত জাৰি হ'ব আৰু কেতিয়া জাৰি হ'ব সেই বিষয়েও ভিডিঅ'টিত আলোচনা কৰিম, আপোনালোকে চাব শেষলৈ। তো নিউজ কেণ্ডিডেটখিনিক আপোনালোকে জানে যে ভেৰিফিকেশ্যনত মাতিছে, তেওঁলোকৰ ডকুমেণ্টখিনি আকৌ পুনৰীক্ষণ কৰিব, ভেৰিফিকেশ্যন কৰিব আৰু যদি তেওঁলোকৰ ডকুমেণ্টখিনি জেনুইন হয় তেতিয়াহ'লে নিশ্চয় মেৰিট লিষ্টত তেওঁলোকৰ নামো আহিব। তো নিউজৰ যি বিতৰ্ক কণ্ট্ৰভাৰ্চি, সেই কণ্ট্ৰভাৰ্চিৰ কাৰণে কিন্তু আজি মেৰিট লিষ্ট পিছুৱাই গ'ল। যদিও এইটো ডিপাৰ্টমেণ্টৰে ভুল হয়, যদি তেওঁলোক জেনুইন হয় আগতে এড কৰিব লাগিছিল। তো একেবাৰে নিৰ্বাচনৰ কোড অফ কণ্ডাক্ট লগাৰ প্ৰাক মুহূৰ্তত ইমান ৰিস্ক লৈ ইমান পিছুৱাই লৈ অহাৰ কাৰণটো মই ভালকৈ বুজি নাপাওঁ। মই ইয়াৰ ওপৰত আগতেও ভিডিঅ' বনাইছিলোঁ যে মেৰিট লিষ্ট আপোনালোকে সোনকালেই পাব, যিহেতু অফিচৰ পৰা এটা কয় আৰু পলিটিকেল পাৰ্টি সেইখিনি মানুহৰ কথা নিজে প্ৰমোদ বড়ো চিফ ছাৰে যি কয় তাকো কিন্তু ফ'ল' নকৰে। সেই ডেট মতেও কিন্তু মেৰিট লিষ্ট পাব্লিছ নহয়, আপোনালোকে জানে। সেইকাৰণে কাকো বিলিভ কৰা নাযায়। তো চাওক, মেৰিট লিষ্ট দিয়াৰ যিটো কথা, মই আজি এইটো বিষয়লৈ ভিডিঅ' বনাইছোঁ যে মেৰিট লিষ্ট কেতিয়া দিব বা কোড অফ কণ্ডাক্ট কেতিয়াৰ পৰা জাৰি হ'ব আৰু নিউজ কেণ্ডিডেটখিনি কিমানখিনি এড হোৱাৰ চান্স আছে। তো ভিডিঅ'টি লাষ্টলৈকে চাব, মই কথাখিনি আলোচনা কৰিম। তো ডিৰেক্টৰ ছাৰৰ লগত কথা পাতোঁতে ডিৰেক্টৰ ছাৰে কোড অফ কণ্ডাক্ট লগাৰ আগতে মেৰিট লিষ্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে বুলি কৈছে। তাৰপিছতো কথাখিনি প্ৰমোদ ছাৰৰ ওচৰলৈ ৰেফাৰ কৰিছে, যিহেতু বিটিআৰৰ চিফ বৰ্তমানলৈকে প্ৰমোদ ছাৰ আছেই। কিন্তু প্ৰমোদ ছাৰে কোৱা ডেট কেতিয়াও সঠিক হোৱা নাই আজিলৈকে। যিমানকেইটা ডেট কৈছে অকল 2-3 দিনৰ ভিতৰত বা এসপ্তাহৰ ভিতৰত কৈ থাকে, কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু সেই ডেট মতে কোনো মেৰিট লিষ্ট আজিলৈকে পাব্লিছ হোৱা নাই। তো বিলিভ নহয়। তাৰপিছতো ডিৰেক্টৰ অফিচৰ পৰা যিখিনি কৈছে কোড অফ কণ্ডাক্ট লগাৰ আগতে মেৰিট লিষ্ট পাব্লিছ হ'ব, যিহেতু যিখিনি ভেৰিফিকেশ্যন নিউজ কেণ্ডিডেটৰ কাৰণে চলি আছে, বেছি কেণ্ডিডেট তেনেকুৱা নাই আৰু বহুত বেছি কেণ্ডিডেট এড নহয়, কাৰণ জেনুইন কেণ্ডিডেট বহুত বেছি নোলাব। আপোনালোকে জানে যিমান ৰিলেক্সেশ্যন দিলেও কিন্তু বেছি কেণ্ডিডেট নোলাব আৰু মেৰিট লিষ্টত নোসোমায়। ইয়াক লৈ আপোনালোকে ভয় নাখাব আৰু এইটো বিষয় লৈ কণ্ট্ৰভাৰ্চি নকৰাই ভাল, যিহেতু মেৰিট লিষ্ট লাগে। এতিয়া যিমান কণ্ট্ৰভাৰ্চি কৰিব সিমান কিন্তু মেৰিট লিষ্টৰ যি ডেট এইটো পিছুৱাই যাই থাকিব। আৰু যদি ইলেকশ্যনৰ আগতে এই মেৰিট লিষ্ট আপোনালোকে নাপায় তেতিয়াহ'লে ভাবি ল'ব যে এইটো নেক্সট গভাৰ্ণমেণ্ট যিয়ে হওক তেওঁলোকৰ হাতত গুচি যাব। তো আপোনালোকে এইটোও জানে যে যেতিয়া এডভাৰ্টিজমেণ্ট পাব্লিছ হয় তাতে লিখাই থাকে যে এই এডভাৰ্টিজমেণ্টটো যেতিয়া তেতিয়াই বাতিল হৈ যাব পাৰে। কোড অফ কণ্ডাক্ট লাগিলে এপইণ্টমেণ্টখিনি হোল্ড হ'ব, আপোনালোকে এইটোও ভালকৈ গম পায়। আৰু নেক্সট গভাৰ্ণমেণ্ট আহিলেই যে এইটো এডভাৰ্টিজমেণ্ট কণ্টিনিউ কৰিব এইটোও মোৰ সন্দেহ আছে। সেইকাৰণে যিমান পাৰে কণ্ট্ৰভাৰ্চি কম কৰিলে ভাল। এতিয়া লাগে মেৰিট লিষ্ট। বহুত কেণ্ডিডেট এনেকুৱা আছে মেৰিট লিষ্টত নাম আহক নাহক কমচে কম এইটো জানিবলৈ তেওঁলোকে ইচ্ছুক হৈ আছে যে নাম আহিবনে নাই। এইটো সকলোৰে হয়, মই নিজেও এজন শিক্ষক, মোৰো এনেকুৱা হৈছিল। তো বিটিআৰৰ শিক্ষক নিযুক্তিক লৈ যি নাটক, সেই নাটকৰ অংশীদাৰ মই নিজেও, যিহেতু মই এটা সৰু ইউটিউব চেনেল হ'লেও চলাই আছোঁ আৰু আপোনালোকক সঠিক ইনফৰ্মেশ্যন দিয়াৰ কাৰণে অফিচৰ লগত যোগাযোগ ৰাখোঁ বা যিকোনো এডুকেশ্যনৰ লগত ৰিলেটেড মানুহৰ লগত যোগাযোগ ৰাখোঁ। আৰু মই যিমান বিচাৰোঁ যে সঠিক ইনফৰ্মেশ্যনখিনি আপোনালোকক দিওঁ যাতে আপোনালোকে উপকৃত হয়। কিন্তু দুখৰ কথা এইটোৱে যে ডিপাৰ্টমেণ্ট হওক বা পলিটিকেল লিডাৰ হওক বা এডুকেশ্যনৰ লগত ৰিলেটেড সকলোখিনি মানুহৰ কথা কিন্তু বেচলেছ হৈ পৰিছে। মই নিজেও ইউটিউবত যিখিনি ভিডিঅ' দিছোঁ সেই ভিডিঅ'খিনিও কিন্তু বেচলেছ হৈছে, যাৰ কাৰণে মই লজ্জিত হৈছোঁ। আৰু বিটিআৰ চিফ নিজেও যিখিনি কথা কয় সেইখিনিও অথেণ্টিক নহয়, ডেট মতে কাম নহয়। এই নাটকৰ দৰ্শক হিচাপে মই বহুত লজ্জিত আৰু এই নাটক যাতে অতি সোনকালেই অন্ত পৰে তাৰ কাৰণে
ডিপাৰ্টমেণ্ট হওক বা পলিটিকেল পাৰ্টি যি জড়িত আছে তাক অনুৰোধ কৰিছোঁ। কাৰণ চাওক, ৰিজাল্ট যি হওক, মেৰিট লিষ্টত নাম আহক বা নাহক, কিন্তু মানসিকভাৱে যে বহু কেণ্ডিডেট এনেকুৱা আছে মানসিকভাৱে একেবাৰে ভাঙি পৰিছে, ৰাতি টোপনি নাই, বা মই জানো, মই এইটো মই পাৰ কৰি আহিছোঁ, সেইকাৰণে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈ আছোঁ, বহুত বেছি কষ্টদায়ক হয়, ৰাতি টোপনি নহয়। তো এইটো অতি সোনকালে ইয়াৰ সমাধান হ'ব লাগে, আৰু মই ভাবোঁ অতি সোনকালে সমাধান হ'ব। কোড অফ কণ্ডাক্ট লগাৰ আগতে গভৰ্ণমেণ্টে বিচাৰিব যে এপইণ্টমেণ্টখিনি দিয়াৰ কথা ভাবিব, যিহেতু পলিটিকেল এটা কেৰিয়াৰ আছে। বৰ্তমান যি চৰকাৰ চলি আছে তেওঁলোকৰো পলিটিকেল কেৰিয়াৰ আছে, সন্মুখত ইলেকশ্যন। তো এতিয়া যদি এপইণ্টমেণ্টখিনি ভালদৰে দিব নোৱাৰে বা মেৰিট লিষ্ট দিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকৰ পলিটিকেল কেৰিয়াৰত বহুত বেছি হেম্পাৰ পৰিব। তো সন্মুখত ইলেকশ্যনত এইটো কমচে কম তেওঁলোকে নকৰে যে ইমানখিনি বাৰ চোৱাৰ পিছতো এপইণ্টমেণ্টখিনি দিব নোৱাৰিব। তো বহুত ডাঙৰ ফেইলাৰ হ'ব গভৰ্ণমেণ্টৰ কাৰণে যদি এইটো তেওঁলোকে ছাকচেছফুলি কৰিব নোৱাৰে। তো আপোনালোকে নিশ্চিন্ত থাকক, MCC বা মডেল কোড অফ কণ্ডাক্ট লগাৰ আগতে মেৰিট লিষ্ট পাব্লিছ হ'ব। তো বহুতে কৈ আছিল MCC কেতিয়া জাৰি হ'ব। তো ইয়াৰ কোনো একজেক্ট ডেট কোনেও ক'ব নোৱাৰে। তাৰপিছত ইলেকশ্যন কমিশ্যনৰ ফালৰ পৰা এইটো জাৰি কৰা হ'ব, যিহেতু সেইটো এটা টেণ্টেটিভ ডেট এটা ধৰি লওক, 25 পৰা 29 ভিতৰত MCC লগাৰ খুব বেছি চান্স আছে, আৰু ইয়াৰ আগতে এপইণ্টমেণ্টখিনি দিব। আৰু এটা কথা, নিউজ কেণ্ডিডেটখিনিৰ কাৰণে মেৰিট লিষ্টত কাট অফ বহুত বেছি হ'ব নেকি, বহুতে ভাবি আছে। তাৰ ওপৰতো ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, আপোনালোকে পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। মই অতি সোনকালে আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম। তো আজিৰ ভিডিঅ'টি ইমানখিনি আছিল। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।